মইৰাবাৰী পাতেকী বৰীত প্ৰতিকূল বতৰকো নেওচি পালন কৰা হৈছে দৌল উৎসৱ। সমগ্ৰ অসমৰ লগতে মইৰাবাৰীতো পালন কৰা হৈছে ৰঙৰ উৎসৱ ফাকুৱা। মইৰাবাৰীত অৱস্থিত শ্ৰী শ্ৰী পাতেকী বৰী সত্ৰত ৰাতিপুৱাৰে পৰা ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। অসমৰ ভিন্ন প্ৰান্তৰ পৰা পাতেকী বৰী সত্ৰৰ দৌল উৎসৱত সেৱা জনাবলৈ আগমন ঘটিছে অগণন ভক্তৰ। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰৱা লাইভ। শ্ৰী শ্ৰী আলিপুখুৰী পাতেকী বৰী সত্ৰ গুৰুজনাৰ পবিত্ৰ জন্মস্থান পাতেকী বৰী সত্ৰত শ্ৰীকৃষ্ণৰ দৌল উৎসৱ আজি দ্বিতীয় দিনা। সমূহ ভকত বৈষ্ণৱক য'ত যেনেকৈ আছে আসন বহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তাৰ লগে লগে আমাৰ আমন্ত্ৰিত মৰিগাঁও বৰঙমাৰী নামতি দল তেওঁলোক আহি মঞ্চত সুন্দৰভাৱে সজাই কৰি লৈ আসন গ্ৰহণ কৰিছে আৰু ইয়াৰ লগে লগে তেওঁলোকৰ প্ৰথম যি সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মৰিগাঁও জিলাৰ অন্তৰ্গত মইৰাবাৰী পঞ্চায়তৰ পাতেকী বৰী সত্ৰত আমাৰ গুৰুজনাৰ জন্মস্থান। এই জন্মস্থানত জন্মলগ্নৰে পৰাই আমাৰ এই হোলী উৎসৱটো পাতি অহা হৈছে। এই ৰঙৰ উৎসৱ, এই ৰঙৰ উৎসৱত হিন্দু মুছলমান সকলোৱে নিৰ্বিশেষে আমাৰ ইয়াত অংশগ্ৰহণ কৰি এই উৎসৱটো সাফল্যমণ্ডিত কৰাত অংশগ্ৰহণ কৰি আছে। আজি আমি অতিকৈ আনন্দিত হৈছোঁ। আজি এই পবিত্ৰ শুক্ৰবাৰটোত মুছলমানসকলৰ জুম্মা দিন আৰু আমাৰ এই দিনটোতে আজি হোলীৰ যি পৰম্পৰাগতভাৱে আমি উৎসৱ উদযাপনৰ আজি দিন পৰিছে। গতিকে হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে আজি অতি আনন্দৰে এই উৎসৱটো উদযাপন কৰাত সকলোৱে সহযোগিতা কৰিছে আৰু আমাৰ ভৱিষ্যতেও এনেধৰণে আমাৰ হিন্দু মুছলমান সকলোৰে সমন্বয়ত আমাৰ এই আলিপুখুৰী পাতেকী বৰী সত্ৰত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান অসমৰে নহয় ভাৰতবৰ্ষত ব্যাপকতা উৎসৱ আমি এইটো আশা ৰাখিছোঁ। আৰু আমি সাংবাদিক বন্ধুসকলক অনুৰোধ জনাইছোঁ, আপোনালোকৰ মাধ্যমেৰে জনসাধাৰণৰ মাজত এই আলিপুখুৰী পাতেকী বৰী সত্ৰত শংকৰদেৱৰ জন্মস্থান যে এই কথাটো গোটেই ভাৰতবৰ্ষতে প্ৰচাৰিত আৰু প্ৰসাৰিত হ'ব।